Good afternoon. আজি আমি আহি আছিলো তেজপুৰৰ পৰা কিন্তু আহিলো কেটা বজা 8:30 ৰাতিপুৱা 8টাতে ওলাইছিলো কিন্তু এতিয়ালৈকে ঘৰ পোৱাই নাই 11টাত পাব লাগে 1টা বাজি গ'ল 7টা বাজি গ'ল 2 ঘণ্টাৰ পৰা খানা পৰা একতে ফচিয়ে আছো ইমান জাম আজি কিবা হৈছে গম পোৱা নাই এয়া গাড়ী নাযায় কঁকাল চকাল বিষাই গৈছে বোলে আৰু লগতে ৰোড আমি ফচি গলো পানী আছে ফচি গলো মানে পানীয়ে বুজি পাইছে তাই পানী ফচা বুলি কৈ থাকে যে এয়া যাম গাড়ীয়ে নিহিলে How's the feeling? Mark. কেনেকুৱা ফিল হৈছে তোমাৰ ইস তাইও কৰিছে দেখানে ভাল লাগিছে নেকি তোমাৰ জামত ফচি আৰু লগতে ইমান ভোক লাগিছে নহয় গৈ পালে আকৌ বনাব আছে মাখানা খাব লাগে মাখানা খাব লাগে ঠিক ভোক লাগিলে মানুহে মাখানা খায় হা মাখানা খায় হা কি বিচাৰি আছা দলংখন খানা পায় নাপাওঁ আমাৰ দলং বিচাৰি আছে নাপায় মইতো দেখাই পোৱা নাই একো গাড়ীৰ পৰা আমিতো হাঁহি থাকিব পৰা নাই ভোকত কি কৰি আছে তাহে জানে তো ঘৰ এতিয়া কেতিয়া পাওঁগে कब घर पहुंचेंगे हम क्या होगा अभी राती क्या बड़ा अवस्था नहीं क्या हो सके अवस्था चुआ किबा तो আছে আজি কিবা আছে আজি অৱস্থা গাড়ী নিহিলে দেখোন ফেলেটো গৈ আছে এতিয়া আমিতো এইফালে টাৰ্ণ ল'ব লাগিব ন গুচি যাওঁ বোলা জালুকবাৰী এইটো হাঁহি আছে ভোক লগা নাই ভোক লাগিছে হা তাই ভোকতে কি কৰিম কি নকৰিম হৈ গৈছে সময় মই কৈছিলো হেৰি তুমি চিৰিয়াছলি লৈছা নেকি ইমান দিনৰ পৰা গৈ আছিলো আমাক অলপমান ফুৰাবলৈ লৈ যোৱা সময় নাপায় আজি পুৰা ফুৰাইছে হা আজি পুৰা ফুৰাইছে আমাক পাপা আজি আমাক পুৰা ফুৰাইছে ন আমি পাপা কি কৈছিলো ফুফু লৈ যোৱা কৈছিলো ন ফুফুলৈ যাবা কোৱা ফুফুলৈ গৈছে আজি ফুফুলৈ গৈছে আমি ঘৰ আহি পালো আৰু কেইটাত পাইছো চাওক 3টালৈ 10 মিনিট আছে এতিয়া সোমাইছোহে ঘৰ জালুকবাৰী হৈ অহা কথা আছিলে কিন্তু সেইফালে আকৌ আৰু বহুত দূৰ হৈ যাব সেইকাৰণে আমি হাতীগাঁও সোমাই দিলো তাতো জাম আছিলে কিন্তু খানাৰ পৰাতকৈ কম আছিলে আৰু এতিয়া আমি কি কৰিম মামাম খাম তো মই লৰালৰিকৈ কিবা কিবি অলপ হে কৰি লওঁ আৰু ফ্ৰেছ হৈ লওঁ খাই বৈ লওঁ তাৰপিছত আকৌ ব্লগটো আৰম্ভ কৰিম তো আমি ভাত পানী খাই ল'লোঁ কিন্তু এতিয়ালৈকে আমি ফ্ৰেছ হ'ব পৰা নাই কষ্টৰ ওপৰত কষ্ট বুলি কৈছে এইফালে আহা তোমাক দেখাই দিম আহা এইটো এইফালে আহা কণ্টা আহা এয়া ফ্ৰেছ হ'ব পৰাই নাই কয় নহয় এদিন যদি কিবা এটা কষ্ট হয় তেতিয়াহ'লে আৰু মানে গোটেই দিনটোলৈ হৈয়ে থাকে কিবা কিবি
এয়া আমাৰ বস্তু আহি পাইছে আৰু আজিয়ে আহি পাইছে আমি আহি পোৱাৰ চাগে হাফ এন আৱাৰৰ ভিতৰতে বস্তুখিনি আহি পালে মই একদম খাৰা হৈ লৰালৰিকৈ লৰালৰিকৈ ভাতটো খালোঁ আৰু ভাতটো আমুকো সেনেকৈও খোৱালোঁ এনেকৈ খুৱাই মেলি এতিয়া সেয়া সেইটো কামতে ইফালে চলি আছে কাম আৰু ময়ো তাতে আছোঁ কামখিনি চাই পেলাই তেওঁলোকৰ লগত আৰু মই আমুক দেখাই আছোঁ কি কৰি আছে অকলে খেলি আছে ছোৱালীজনী হা সোমাই আছিলা তাই মানে কি হৈছে একদম জন্মৰ পৰা মোৰ লগতে থকা অকলে তো সেইটো কাৰণে পূৰা ইণ্ডিপেণ্ডেণ্ট হৈ গৈছে ছোৱালীজনী ন অকলে কৰি থাকে কিবা কিবি মই যদি কিবা কামত থাকোঁ হয়তো কিতাপ চাই থাকিব আৰু নহ'লে খেলি থাকিব ন আৰু খেলি হোৱাৰ পিছত এয়া এতিয়া কি কৰিছা খেলাৰ পিছত সোমাই দিছা ক'ত থয় এইখিনি তাতে থ'বা থৈ দিয়া যোৱা সেইখিনি কামৰ পৰা মই অলপ মুক্তি আৰু তাৰ কাৰণ তাই নিজৰ বস্তুখিনি খেচি মেলি আকৌ নিজেই ধুনীয়াকৈ ৰাখি দিয়ে তো আজিকালি মই সেইখিনি কাম কৰিব নালাগে নহ'লে আগতে সৰুতে সেইখিনিও সামৰা আকৌ ইফালেও লেতেৰা কৰি সিফালেও সামৰা সেইখিনি অলপ আছিলে এতিয়া সেইখিনিৰ পৰা অলপ ৰেহাই পাইছোঁ হায়ো মাজনী দেহা এইফালে চোৱা কি কৰি আছা হয় নেকি কেনেকৈ সোমাম তুমি ধৰাচোন হেল্প কৰা কেমেৰাটো এনেকৈ ধৰা কেমেৰাটো এনেকৈ ধৰি থাকিবা দেই হৈ গ'ল কি কৈছে আকৌ কোৱা ভালকৈ কোৱা ওচৰত কোৱা মই শুনাই নাই ওচৰত কোৱা আহিবা ৱেলকাম আমি দুয়োটাই গা পা ধুলোঁ আৰু এতিয়া আমি কি কৰি আছোঁ সামু দি আছোঁ এনেই বিচনাখনতে পৰি আছিলোঁ একদম গাটো ইমান বেয়া লাগি গৈছে আৰু লগতে আকৌ মাথা বিষ আৰম্ভ হৈ গৈছেগৈ মোৰ আৰু এতিয়া যাম আমি দোকানলৈ যাম দুটামান বস্তু আনিব লগা আছে সেইটোকে লৈ আহোঁগৈ বিস্কিট আছে কিন্তু খাবলৈ মন যোৱা নাই তো সেইটো কাৰণে ভাবিছোঁ কিবা বেলেগ লৈ আহোঁ খাবলৈ ব'লা আমি যাওঁ দোকান সামুৱে চেণ্ডেল খুলি ভিতৰত ভৰাই আছে ন গুড গাৰ্ল দেই ছোৱালীজনী ক্ল'জ দ্য ড'ৰ কৰা দৰ্জা সোমাই দিয়া দৰ্জা সোমাই দিয়া তো মই বজাৰ কৰি আহিলোঁ আৰু মই খাম কফি আমুৱে খাব মিল্ক আমুজনী জানানে ইমান দুষ্ট হৈছে বহুত দুষ্ট হৈছে ছোৱালীজনী আমাৰ এইটো দিছে চাওকচোন মুখখন ইমান দুষ্ট মুখখন চাচোন এইটো দেখিলে গম নাপায় ন দুষ্ট বুলি বিৰাট দুষ্ট ছোৱালীজনী এক মিনিটো তাই শান্তিত থাকিব নোৱাৰে হয়তো জঁপিয়াই থাকিব দৌৰি থাকিব বুজিছোঁ বোলা মই তোমাক মিল্ক অকণ দিওঁ বোলা ভোক লাগিছে বোলা ভোক লাগি গৈছেগৈ লৰালৰিকৈ খাৰা হৈ যিকেইটা সোমাইছে সেইকেইটাই খালোঁ যে ভাতকেইটা দি পেটো নভৰিলে তো সেইটো কাৰণে একদম বেয়া ভোক লাগিছে আৰু আজিৰ দিনত মই একেবাৰে চিম্পল মানে খানা বনাম আলু পিটিকা দালি ভাত যোনটো একেবাৰে ইজি তো সেইটোৱে বনাম ই খাই বিৰাট ভাল পায় সেইটো কাৰণে সেইটোৱে বনাম আৰু লগতে বিলাহী চালাড বনাম আৰু খালি ই কিবা এটা লৈ আহি আছে যোনটো সি বনাব তো মই দেখুৱাম আপোনালোকক কি লৈ আহিছে আৰু কি বনাব আৰু কেনেকৈ বনাব বহুতে চাগে ৰেচিপিটো জানে তথাপিও যিহেতু ই বনাব তো আমি দেখুৱাম কৈ দিয়া পাপা বনাব কিবা এটা আমি আপোনালোকক দেখুৱাম আমি চাই থাকিব তুমি আপোনালোক ঘৰত কি বনাইছা তুমি চবকে সেইটোকে সোধা যে কি বনাইছা তাই মানে সেই এদিন সুধিলে যে আহিলে পাপা আহি গ'ল হেল্ল' কি হ'ল ভাগৰ লাগি গৈছে আমু নাই নহয় এতিয়া কি হ'ব নাই তোমাক মাতি থকা শুনা পাইছা নেকি মাতি থকা শুনা পাইছা ন এই দূৰৰ পৰা মাতি আছে তাই নাই
কোনবা এজনী আছে কোন ছোৱালী জানো কোনে আছে আমাৰ ঘৰত কোন ইজিনি ইজিনি কালাৰটো বেলেগ লাগিছে নি না কি তাত লাইটটো বেছি আছিলে আমাৰ লাইটটো কম সেইটো কাৰণে এনেকুৱা আছিল আমাৰ নতুন ডাইনিং আহি গ'ল ন পুৰণাখন আমি ঘৰত থৈ আহিলোঁ সেইটো কাৰণে আমি কালি তেজপুৰ গৈছিলোঁ থ'বৰ কাৰণে হা গ্লাছ লাগিব ন কৈ দিবা তেতিয়াহ'লে নম্বৰটো মই লৈ থৈছোঁ বুজিছা লাগিছে মোৰ আমাৰ ডেকৰেটৰ ডেকৰেশ্যন আইডিয়া এয়াৰে চব সি পূৰা ভাল পায় এইবোৰ কৰি হা মই আৰু লগতে এনেই শুনিছানে তুমি গাখীৰ আনিছা ময়ো আনিছোঁ শুনিছানে ময়ো আনিছোঁ মই দালি ভাত বনালোঁ আৰু আলুটো বইল কৰি থৈ আহিছোঁ এতিয়া আৰু দালিটো তেল মাৰিবলৈ আছে তাৰপিছত আলুটো পিটিকিম আৰু লগতে বিলাহী চালাড বনাম কিন্তু মোৰ ইমান মাথা বিষাইছে সেইটো কাৰণে অলপমান মাথাটো টিপিব দিছোঁ এয়া মোক কোনে মাথা টিপিছে চা মোক মাথা টিপি দিয়া মানুহজনী কেনেকৈ টিপি দেখাই দিয়াচোন কেনেকৈ 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 কৰে এয়া ভাল লাগি গৈছে দেই বহুত ধুনীয়া টিপিছে বাপৰে একদম মাথা বিষ ভাল পাই গৈছোঁ মই পুৰা একদম গুৰুত্ব দি গৈছে টিকলি এইফালে দিছেচোন ভৰিটো ইমান ডাঙৰ ভৰিটোত মোক শুবলৈ দিছে ইমান ডাঙৰ ভৰিটোত মোক শুবলৈ দিছে সৰু নেকি তুমি মই তোমাক ডাঙৰ বুলিয়ে ভাবিছিলোঁ সুধিয়াচোন আপোনালোকৰ কাৰোবাৰ মাথা বিষাইছে নেকি সুধাচোন মই ঠিক কৰি দিম আহক পুৰা ঠিক কৰি দিব এয়া চুলি তুলি সৰাই দিছেগৈ তেওঁ আজি বনালে বাটাৰ গাৰ্লিক প্ৰনছ বহুত ধুনীয়া আছে ৰবা গলা হৈছে ন আজি ধুনীয়া হৈছে খাবলৈ আৰু মই দেখুৱাই আছোঁ কেনেকৈ বনালে প্ৰথমতে বজাৰৰ পৰা অনা প্ৰনছখিনি ধুনীয়াকৈ গুচাই পালে ধুই মেলি লৈছে হেল্ল' মিষ্টাৰ কুক হোৱাট আৰ ইউ ডুইং ৰেচিপি চাই বনাই আছে যোনটো আগতে এবাৰ বনাইছিলে পাহৰি গ'ল সদায় বনাও যে সেইটো কাৰণে পাহৰি গৈছে তাৰপিছত 5 ফুটামান নহৰু গুচাই লৈ এনেকৈ সৰু সৰুকৈ কুটি লৈছে ইমান ডেডিকেটেড কুক সময় লাগে কিন্তু এতিয়ালৈকে নহয় আজিলৈকে যি 2-3টা বনাইছে ভালে বনাইছে মাংসটো এই যে বনাইছিল ভাল বনাইছিলা ৰাতি 1টা বজাত পাহৰি গ'লো মাংস নাছিলে নহয় মাংস আছিলে বোলে মাংস নাছিলে মোৰ মাথা বিষাইছিলে নেকি তেতিয়া তো মোক ক'লে তুমি ভাতটো বহাই দিয়া আৰু মই দালিটো আৰু ভাতটো বহাই দিয়া মই দালিটো তেল মাৰিম আৰু অমলেট বনাম দালিটো তেল মাৰিছে আৰু অমলেট খালি বনাইছে মোৰ 10:30টাতে মই ভাত আৰু দালি বহাই মেলি হৈ গ'ল তাৰপিছত তেতিয়াৰ পৰা যি লাগিছে ৰাতি 3টাত খুৱাইছে 3টা নহয় 3টা বাজি গৈছে 3টা তোমালোক শুই গৈছে কাৰণে কেইটা বাজিছে তুমি কোৱা এটা মানে হৈছে আৰু এনেকুৱা টাইম মই নাজানো সোধাও নাই মোৰ তো সেনেকুৱাই হৈছে মুঠতে সেনেকুৱা হৈ গৈছে গান চান শুনি টাইম লাগিছে তাৰপিছত কি হ'ল যেতিয়া উঠি পেলাই চাইছোঁ দালিত কলা পিঁয়াজ উপঙি আছে আৰু লগত অকল অমলেট চব্জি বনাম বুলি কৈছিলা তুমি কিন্তু অমলেট বনাইছে তুমি চব্জি বনাম বুলি কৈছিলা কিবা কৰি আছিলো পাহৰি গৈছিলো একো কৰা নাই লাহে লাহে কৰি আছিলে আৰু তেওঁ অলপ চাফ চিকুণটো বেছি কৰি থাকে যে
তো হেতুকে লাহে লাহে কৰোতে কৰোতে এনেকুৱা অৱস্থা আমি এক্সপায়াৰি মাল খাইছো আজি একো এক্সপায়াৰি হোৱা নাই কিমান ডেট চাও আচ্ছা ইস 8 7 গোল কিমান গোল 8 গোল 9 মাল আজি শুনই চলি যায় এতিয়া সয়া সস দিব অলপমান দিব একো নহয় ইমান ইউজ হয় আমাৰ ইমান ইউজ হয় পুৰা বটল থাকি গ'ল এইবিলাক ইমান নাখাও নহয় পিছত ইয়াতে মিক্স কৰিব কেই চামুচ মো কোৱান্টিটি স্বাদ অনুসাৰ মানে কোৱান্টিটি হিচাপত নিজৰ আন্দাজ মতে আমাৰ কিমান আছে কিমান আনিছা এক পট কিলো বেছি 3 পোৱা তো 3 পোৱাৰ কাৰণে 2 চামুচ দিব 3 পোৱা নহয় 300 গ্ৰাম 300 গ্ৰাম ময়ো বুলি কৈছো আকৌ দেই কেনেকুৱা বেল কিমান 3 চামুচ হা 3 চামুচ মই দিব বুলি ভাবিছো সা খাই দিছে ভাই নেমুটো কাটি তুলোৱা গুটা নেমু চেপিছে আল্টিমেট কুক মানে ইমানে সময় নাই নেমুটো কাটিবলৈ সময় নাই লৰা লৰি বনাব এতিয়া তাৰপিছত অকনমান নেমু ইয়াতে মিক্স কৰি দিব नमक कहां पे है ये क्या है এটা ইন্টারেস্টিং কথা নহয় জুনে বনাই তাৰো নিজে কৈ থাকে তুমি কি মোক ৰাখিছা কবলে হা এক্সট্ৰা ৰাখিছো কিমান বা দৰমহা দিয়ে মোক এক্সট্ৰাকে ৰাখিছে মোক দিব লাগিব তুমি কিয় মই কি দিম নতুন নিয়ম মোৰে মুখৰ খৰচা আৰু মই কম হা এতিয়া এটো নিমখ কিয় হানিছা নিমখ দিয়ে তো ইয়াত আৰু পেপাৰ দিয়া মই খুদিয়া কাৰণে কনফিউজ হৈ গৈছে তাৰ পিছত ইয়াৰ পৰা 2 চামুচ লৈ পেলাই ক্ৰণত 2 চামুচ নে 3 চামুচ মানে নিজৰ মতে আৰু নিজৰ জোখমতে অকনমান মিক্স কৰি তাৰ পিছত ইয়াতে ব্ল্যাক পেপাৰো দিব লাগে অলপমান দি পেলাই 5 মিনিটস মিক্স কৰি পেলাই প্ৰনখিনি ৰাখি দিব লাগিব ন চালিয়া নিমখটো কমিলে নহয় না ঠিক আছে একো নাই এটা কাম কৰিম কি বুলি কয় নিমখটো যদি বেছি কমি যায় ভাইৰাছ বুঝা নিমখটো যদি বেছি কমি যায় তুমি বনাই হোৱাৰ পিছত অকমান সাইডত নিমখ লগাই লগাই খাম নেকি কোৱা ইফালে আমাৰ আমু অকলে খেলি আছে সলজনী পেলিটা ও কিতাপ লৈ লৈছা কিতাপ পঢ়িছা জানো তুমি হা নাই পঢ়া তাই মানে এই খেলি থাকিলে সদায় এই কিতাপখিনিৰ লগতে লৈ লয় কি বা কৰে তাহে জানে পিটিকা বনাইছা আজি ময়ো পিটিকা বনাইছো তুমি বনাইছা হা বনোৱা হা এটো খানিম বুলি ভাবিছিলো এটোতে থাকি গল বাহ এইটোৱে মানে তো নহয় এইটোৱে সিন হয় মানে ইমান ডেডিকেটেড কুকৰ এইটোৱে সিন এই পেনখন ক'ত পেনো মই যোগান দিব লাগে এয়া বা এতিয়া এখন পেনত বাটাৰ অকণ দি পেলাই তাতে নহৰু দিব লাগে আৰু জলকীয়াটো একদম অপচনেল হয় আমি খাওঁ কাৰণে দি দিছে আমি খাওঁ নিদিলেও একো নাই কিনাই শুকাই গৈছে বিৰাট সেইটো কাৰণে পুৰা ভৰাই বাটাৰ দিছে পেটটো কমিছে পেটটো কমি আগলৈ আহি গৈছে কমিছে পেটটো আগলৈ বঢ়াই তাৰপিছত ইয়াতে মেৰিনেট কৰা প্ৰনছখিনি দি পেলাই কিমান টাইম ৰাখিব লাগিব এইখিনি যিখিনি থাকিলে আৰু এই মিক্স কৰাখিনি ইয়াতে এতিয়া দি পেলাই 5 মিনিট ৰাখিলে হৈ যাব ন 5 মিনিট মান এনেকৈ ফ্ৰাই কৰিব লাগে গোটেইখিনি
বেছি ফ্ৰাই হৈ গ'লে প্ৰনছটো টাইট হৈ যায় ন টাইট হৈ যায় এইটো মানে হেৰি কৰিছিলে ডাইৰেক্ট ন ফ্ৰজেনটো মানে কি এওঁ খাই ভাল পায় কিন্তু মই বৰ এটা ভাল নাপাওঁ সেইটো কাৰণে এওঁ ফ্ৰজেনটো আনে এইটোৱে আনে এট লাষ্ট মোৰ হেল্প নোলোৱাকৈ নোৱাৰিলে ধনিয়া হ'লেও কাটিছোঁ মই আৰু লাষ্ট যিহেতু মই ফিনিচিং কৰিছোঁ তো ডিছটো মই বনাইছোঁ বুলিয়ে ভাবিব পাৰে নে কি কম তুমি আগতে দি দিলা এতিয়া কি হ'ব চোৱে নাই মোৰ এতিয়া প্ৰেজেণ্টেশ্যন মেৰি লাফটাৰ ষ্টেপৰ কাশ্মীৰা হৈছে প্ৰেজেণ্টেশ্যন মেৰি আহি গৈছে প্ৰেজেণ্টেশ্যন কেনেকুৱা লাগিছে দেখিবলৈ জনাবচোন কমেণ্টত মোৰ মতে প্ৰেজেণ্টেশ্যন আহাই নাই বোলে চৰি মোৰ কেমেৰা হিলি গৈছেগৈ এইফালে আমাৰ এতিয়া ষ্টাৰ্টাৰ ৰেডি আৰু এইফালে ডিনাৰো ৰেডি আছে তো আমি যাওঁ খাবলৈ কাৰণ বহুত ভোক লাগিছে কৈছিলোঁৱে মই কাৰণ আজি দিনতে আমাৰ ভাল নহ'ল খোৱা তো আজি ব্লগটো ইয়াতে সামৰিছোঁ আশা কৰোঁ আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই ভালে পাইছে তো বাই গুড নাইট ওচৰত আহি কোৱা বাই গুড নাইট কোৱা হেল্ল' বাই বাই গুড নাইট বাই পুৰা কৰিবই বোলা